কৈছে এখাৰ মানে সবে ফুৰ্তি কৰিব লাগে এনজয় কৰি থাকিব লাগে তেতিয়ালে পইচাটো মেইন নহয় পইচাটো যেহেতু আজি আছে কালিলে নাই মৰাৰ পাছত তো পইচাটো লৈ যাওয়া নহয় আৰু খানাটো একদম ফেন্টাস্টিক হৈছে কিন্তু একটা বকো জ্বলাই ধৰি এনেকুৱা অৱস্থা বেয়া মোৰ উৎসত মানে পুৰি আছে আৰু পুৰা এটি থাকে ক'ত ঘৰটো কৈ দিয়া মোৰ ঘৰ কুকুৰাঝাৰ নমস্কাৰ ডিস্ট্ৰিক্ট কুকুৰা নমস্কাৰ দি নমস্কাৰ বহুত ভাল লাগছি বলে আমাক লগ পাই গাইস মানে আজি গুৱাহাটীত যাব ওলালো মামাহঁতৰ ঘৰৰ পৰা আজি ভিডিঅ'টো ধামাকা হ'ব যায় আছে ক'ত কি কৰো কি আনো সবখিনি দেখাম আপোনালোকে চাই থাকিব কেনে ধুলা মানে বদলগুৰিত পাঞ্জল ৰখি আছে মই বদলগুৰিলৈ যাম এতিয়া হিয়াৰ লগত দুটাই একেলগে আমি গুৱাহাটী যাম গাইস মানে পাঞ্জলক লগ পাই গ'লো গাইস মানে এখন চিপাঝাৰ কলেজখন আমি ইয়াতে পঢ়ি গৈছিলোঁ ডিগ্ৰী পাছ কৰিছিলোঁ এদিন বাৰু চিপাঝাৰ কলেজখন ধুনীয়াকৈ দেখাম আজি এইখিনি বাহিৰৰ পৰা দেখাইছোঁ হিমাংশু ব্লগ চেনেলটোলৈ সকলোকে স্বাগতম যেহেতু আমি গুৱাহাটীত গ'লে নাৰিকলী মন্দিৰটো পাই নাৰিকলী মন্দিৰ পালোঁ আহি নাৰিকলীত এটা ধুনীয়াকৈ সাহাকাৰী ভগৱানক চিন্তি আমি ধুনীয়াকৈ ব্লগটো আৰম্ভ কৰিম আৰু আজি মোৰ লগত আছে পাঞ্জল হিয়াৰে মানে সেই বস্তুটো আনিব যাম কি বস্তু আপোনালোকক তাতে গৈ দেখাম এতিয়া বাৰু একো নকওঁ এয়া মোৰ লগত পাঞ্জলে আমি কি বস্তু আনিম তাতে যাই কম ইয়াতে নকওঁ আৰু এনেই গম পাব বাৰু এটা দিলও নেকি বস্তু মানে আমি এটা পইচা এটা দিলও বঢ়িয়াকে ভগৱানক চিন্তি এইটো আমাৰ নাৰিকলী মন্দিৰটো আমাৰ বিখ্যাত আৰু এইটো মন্দিৰটো ঠিক হাই ৰোডৰ ওচৰতে আমাৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এইটো হাই ৰোডৰ ওচৰতে হয় এই মন্দিৰটো যেহেতু চাৰিআলিত অভাৰব্ৰিজখন বনাই আছে সেইকাৰণে ৰাস্তাটো একদম খলা বমা বেয়া হৈছে ঠিক কৰি আছে বৰ্তমান বাৰু মানে আমি এতিয়া শৰাইঘাট দলংখন পাই গ'লো ব্ৰহ্মপুত্ৰৰ ওপৰে এইখন দলং পাৰ হৈ গৈছে আপোনালোকে সকলোৱে জানে বাৰু আমি যেতিয়া কেতিয়াবা সৰুতে গুৱাহাটীলৈ গৈছিলোঁ শৰাইঘাটৰ দলংখন দেখা পালি এই মাহঁতে দেউতাহঁতে কৈছিল আৰু বা খুৰাহঁতে কৈছিল খুটা কেইটা আছে হিচাপ কৰি যাই থাকচোন বাৰু মুঠ কেইটা হয় কবি তেনেকুৱাকৈ এতিয়াও মনত পৰে বাৰু সেইবিলাক কথা আহি গাইছ মানে জালুকবাৰী পালোঁ জালুকবাৰীৰ পৰা চিধা কামাখ্যাৰ এইফালে গৈ কিনে আমি ৰাজগড়ত উঠিম আৰু ৰাজগড়ত যিহেতু সেইবিলাক বস্তু পোৱা যায় মিউজিকেল বস্তু আমি একচুৱেলি মিউজিকেল বস্তুৰ এখন কীবৰ্ড ল'বৰ কাৰণে গৈ আছোঁ অৰ্থাৎ কেচিঅ'ৰ জালুকবাৰী পাৰ হৈ গ'লো ট্ৰেফিক আৰম্ভ হৈ গ'ল আৰু এতিয়া এই জেগাখিনি ইমান ধুনীয়া লাগে মানে ফটো উঠিবৰ কাৰণে ভাল লাগে আৰু মোৰ বিশেষকৈ ভাল লাগে আপোনালোকৰ কেনে লাগে জনাবাচোন কমেণ্ট কৰি কিনে অভাৰব্ৰিজৰ ওপৰত জালুকবাৰী পাৰ হৈ কিনে পাঞ্জলে ধুনীয়া ড্ৰাইভ কৰি গৈ আছে মই পাছত উঠি লৈছোঁ ধুনীয়া ড্ৰাইভ কৰে আৰু সিয়ে চলাই আছে বাৰু ব্ৰহ্মপুত্ৰৰ ওপৰত দুখন নতুন দলং হৈ আছে গমে পায় আপোনালোকে কাম চলি আছে প্ৰায় হৈছে আৰু ব্ৰহ্মপুত্ৰৰ পাৰে ধুনীয়া মনোমোহা দৃশ্য পৰিৱেশত আমি গৈ আছোঁ গুৱাহাটীত গাড়ী চলোৱা আৰু চলোৱাটো ইমান সহজ নহয় এই অৱস্থা গুৱাহাটীত গাড়ী চলাব লাগিলে বহুত মানে দিগদাৰ আৰু তিৰি চলাব লাগিলেও একে অৱস্থা সেইকাৰণে গুৱাহাটীত গাড়ী আৰু তিৰি একদমে গাড়ী আৰু নাৰী গাড়ী আৰু নাৰী চলোৱাটো বহুত কঠিন আৰু গুৱাহাটীত ভাৰী মহা ক'ৰ জহাই তহাই সোমাই দিয়ে মানে একো থিনথাতি নাই লোকেশ্যনটো খুলি লৈছোঁ আমি মানে ৰাজগড়ত যাম আজি তাতে থাকি কিনে কালি ৰাতিপুৱাই আমি যাম আৰু ঘৰত গাইছ মানে একদম লেতেৰা হৈ গৈছে এনে ধূলা পেণ্ট চেনৰ অৱস্থা মানে কাঢ়ি লৈ গৈছে পেণ্টৰ অৱস্থা এই আৰু ধূলাই দি একদম চকু মুখ ভালকৈ ধূলি ভাল লাগিব অলপমান মানে আমি যিটো কামলৈ আহিছিলোঁ যিটো বস্তু নিব আহিছোঁ দোকানখন পাইছোঁ আৰু মিউজিকৰ দোকান কীবৰ্ড এটা নিম তাকে আপোনালোকক কেনেকৈ লওঁ কি হয় দেখাওঁ মানে এই বক্সটোৰ ভিতৰত আৰু SP10 আপোনাৰ ইয়াত কীবৰ্ডখন আৰু SP10 কীবৰ্ড আৰু ইফালে ভলিউম পেডেল এইখন এইটো আৰু এইটো তলৰটো বক্স মানে আজিকালি যিহেতু বক্স সাউণ্ডটো ইয়াতে নাপায় আৰু আপডেট ভাৰ্চনটো আহিছে কাৰণে
সেইকাৰণে এইটো দি দিছে আৰু বস্তুটো আমি মানে আনবক্সিং কৰি চাওঁ এতিয়া ধুনীয়াকৈ আনবক্সিং কৰিলোঁ তাৰপাছত প্ৰাঞ্জলে ধুনীয়াকৈ বজাই আছে চাই আছে ক'ত কেনেকুৱা কি যিহেতু নতুন বস্তু ইয়াৰো সেইকাৰণে চাই আছে আৰু অলপ ভালকৈ এই ক্ষেত্ৰত বাৰু ধীৰে সকলোখিনি আমাক সহায় কৰিলে এইখন মিউজিকৰ দোকানখন ৰাজগড়ৰ পৰা ৰাস্তা কিনাৰতে হয় যি লাগে আপোনালোকে তাকে ল'ব পাৰিব মিউজিকেল চবখিনি আৰু কেচিঅ'ৰ পৰা ইফালে বাঁহী তাৰপিছত গীটাৰ ইফালে দাদাক লগ পালোঁ দাদা কেনে খবৰ দাদা ক'ৰ কোকৰাঝাৰ দাদাকো লগ পালোঁ মোৰ লগৰটোৰ আৰু চিনাকি হয় দাদা মানে ইফালে লগৰটো লাগি আছে ব্যস্ত হৈ আছে বস্তু হেৰি কৰাৰ কাৰণে তেনেকুৱাকৈ পজিশ্যনটো যিহেতু ৰাভ আছে বাৰু এইবিলাকত সেইটোৱে আৰু স্কেলতটো বজাব নাজানো এনেকৈ এনেই চাইছোঁ আৰু বজাই কিনে ভাল লাগে কিবা এটা বজাই তাকে ফাইনেলি গাইজ মানে কেচিঅ'টো লোৱা হ'ল আৰু ল'ব মানে পইচা হিচাপ কৰি আছে আৰু আছোঁ এতিয়া এইবিলাক ইফালে দাদাই এইটো লৈছে ইফালে এইটো একেলগে বস্তু লওঁতে গধূলি হ'ল এতিয়া আমি ৰুমত যাম আমাৰ কেনেকুৱা লাগছে আজি মজা লাগছে আজি একদম মজা লাগছে বস্তুটো লৈ কেনেকুৱা গমো পালোঁ চালোঁ গাইজ মানে আমি বহুত ধুনীয়াকৈ আহি পালোঁ ইয়াত থিৰোদা ৰুমত এনেকৈ বহুত ভাগৰ লাগছে আহি তাৰপৰা আহি কি বাহিৰে তাতে গ'লোঁ আৰু এইবিলাক বস্তুবিলাক ল'লোঁ চব লৈ কিনে আহি হেলমেট চেলমেট থওঁ মুগা থওঁ একদম ধূলাত মুখ চুখ অৱস্থা নাই অৱস্থা কাহিল যিহেতু নতুন বস্তু এইটো মানে ধুনীয়া ভক্তি কৰি লৈছোঁ ভগৱানৰ মহাদেৱক চিন্তি ধুনীয়াকৈ প্ৰাঞ্জলে থিৰোদাই উদ্বোধনী গানটো ৰ'ব গাইজ মানে থিৰোদা কোন হয় থিৰোদাক চিনাকি কৰি দিব নহ'ল তেখেতৰ লগত ভিডিঅ' বনাব নহ'ল বাৰু এইজনে থিৰোদা আমাৰ কীবৰ্ডাৰ্ছ হয় তেখেত ধুনীয়া মিউজিক কৰে কীবৰ্ড বজায় আৰু থিৰোদা বৰ্তমান গুৱাহাটীৰ ৰাজগড়ত থাকে এতিয়া যিহেতু নতুন কীবৰ্ড প্ৰাঞ্জল ইফালে গান গাওয়াত ব্যস্ত থিৰোদা কীবৰ্ডাৰ্ছ যিহেতু কীবৰ্ড বজাই আছে ধুনীয়াকৈ মিলাই আছে চবখিনি লগতে মানে মই 2 লাইনমান গাই দিলোঁ গাব নাজানো বাৰু ভালকৈ স্কেলত হ'লেও গাইছোঁ আৰু ৰাতি মানে থকাৰ কাৰণে আমি এই ফুকবা দিছোঁ দাদা পাম নাই গাইছ মানে কীবৰ্ডৰ ওচৰত আহিছোঁ আহিলে কি হ'ব কি বজাম মানে মই নিজে কনফিউজন নাজানোৱে যিহেতু হ'লেও একবাৰ চাওঁ ট্ৰাই কৰি গাইছ মানে মই ইফালে ডালিম কাটাত ব্যস্ত এয়া ডালিম খাবৰ কাৰণে খাই লওঁ দুষ্ট হৈ লওঁ ভাগৰ লাগি আছে ধুনীয়াকৈ পঢ়ি লৈছোঁ এটাই আৰু নুঠো এটাই ঘুমাম এটাই খাম এটাই বিন্দাছ আজি ৰাতিটো ইয়াতে বুলি কৈছা আজি ৰাতিটো ইয়াতে এটাই নুঠোৱে আৰু মই তাৰমানে যিহেতু নতুন বস্তু চবে গানত ব্যস্ত আৰু ভাল লাগে গান চান গাই মন চন খোলা হৈ থাকে ধুনীয়াকৈ গাইছ মানে এনেকৈ গান গাই থাকোঁতে প্ৰায় 12টামান বাজিল এতিয়া আমি ভাতটো খাব লাগে কালি ৰাতিপুৱা যিহেতু সোনকালে যাব লাগিব আৰু ঘৰত আমি এতিয়া ভাত খাম গাইছ চবে মানে দাদাই বোলে আমাক লগ পাই বহুত ভাল পাইছে দাদাৰ ঘৰ ইয়াতে নহয় বাৰু গুৱাহাটীত থাকে ঘৰটো কৈ দিয়া বহুত ভাল লাগছে বোলে আমাক লগ পাই ইফালে প্ৰাঞ্জল আছে সবে ব্যস্ত হৈছে ইফালে খানা এতিয়া প্ৰেক্টিছ কৰিলোঁ তাৰপিছত খানা ইফালে ভাত চাত বঢ়িয়াকৈ সজাই ল'লোঁ ইফালে মাংসৰ এইটো সবখিনি আৰু লগ বন্ধুৰ লগত ফুৰ্তি হাঁহি ফূৰ্তি কৰিব লাগে সেইদিন মানুহৰ কেতিয়া মৃত্যু হয় কোনোৱে ক'ব নোৱাৰে জীৱনত ফূৰ্তি মেইন এনজয়টো মেইন পইচাটো ডাঙৰ কথা নহয় মেইনত পইচা আজি আছে কালি নাই পইচা বাচি থাকিলে বহুত ইনকাম কৰিব পাৰিম কিন্তু ফূৰ্তি থাকিব লাগে দাদাই বঢ়িয়া ধুনীয়া কথা কৈছে এষাৰ মানে চবে ফূৰ্তি কৰিব লাগে এনজয় কৰি থাকিব লাগে তেতিয়াহ'লে পইচাটো মেইন নহয় পইচাটো যিহেতু আজি আছে কালিলৈ নাই মৰাৰ পাছততো পইচাটো লৈ যাওঁ নাযায়
কালি মানে বিনোদ দাদা কালি ৰাতিপুৱাই যাব যেহেতু আজিয়ে বাই বাই দি থৈ দিছো আমি ভাত চাত খালো বহুত ধুনীয়াকৈ ভাল লাগিছে খানাটো কাৰণে হৈছে মজা দাদাই বনাইছে বাৰু খানাটো একদম ফেণ্টাষ্টিক হৈছে কিন্তু বকো জ্বলাই ধৰি এনেকুৱা অৱস্থা বেয়া মোৰ উৎসত মানে পুৰি আছে আৰু পুৰা আমি চালাটো বেছি খাওঁ চালাটো বেছি খাই মই অলপ কমকৈ খাওঁ হ'লেও খানাটো ধুনীয়া হৈছে কিন্তু গাইছ মানে ৰুমৰ পৰা আহিলো আহি এতিয়া আমি আমি দুটাই আহি থাকোঁতে প্ৰায় আমাৰ ঘৰৰ ওচৰ পালোঁ আৰু দুটাই হাঁহি ধেমালি মাজেৰে এনেকৈ আহি পালোঁ আৰু প্ৰাঞ্জলৰ বোলে সৰুতে ছোৱালী এটা ভাল লাগিছিল সেইকাৰণে চিঠি এখন দিছিল তাকে অলপ কমটা হাঁহি উঠিল আৰু গাইছ মানে ফাইনেলি ঘৰ আহি পালোঁ ঘৰত ইফালে প্ৰাঞ্জলে আনবক্সিং কৰিলে বাৰু চব বস্তু এইবিলাক এইখন কেচিঅ'ৰ কি কীবৰ্ড এখন হৈছে কেচিঅ' আৰু এখন হৈছে ৰোলেণ্ড XPS 10 আৰু ইফালে এইটো বক্সটো আৰু ইফালে পেডেল পাত ক'ত আছে এইপাত পেডেল নাটকত আৰু কিয় ব্যৱহাৰ কৰা ভলিউমৰ পেডেল আৰু তেনেকুৱা ভিডিঅ'টো মানে এইখিনিতে সামৰিছোঁ নহ'লে বহুত দীঘল হৈ যাব ভিডিঅ'টো কেনে লাগিল ভিডিঅ'টো সকলোৱে জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব সকলোৱে ধন্যবাদ সকলোলৈ আকৌ নেক্সট ভিডিঅ'ত লগ পাম সকলোকে